নমস্কাৰ বন্ধুসকল, সকলো খবৰ নিশ্চয় ভাল আৰু মোৰো ভালে আছোঁ। তো ফাইনেলি গাইজ আপোনালোকৰ ৱেইট কৰি ৰখা আপোনালোকৰ ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ যোনটো ৰিজাল্ট আছিলে, এক্সামৰ ৰিজাল্ট আছিলে, আপোনালোকৰ ফাইনেলি আহি গ'ল। তো আপোনালোকে নিশ্চয় চাব পাৰিছে। মই আহিছোঁ এতিয়া indiapassjobler.com ৱেবছাইটত আহিলোঁ। প্ৰথমতে আহি আপোনালোকৰ এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ পাব। ইয়াতে আপোনালোকে ক্লিক কৰিব ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ৰিজাল্ট 2025। ইয়াতে আপোনালোকে দেখি পাইছে আৰু ইয়াতে গোটেইখিনি আপোনালোকে তলত স্ক্ৰল কৰি চালে গম পাব। ইয়াতে হোম পেজ, কণ্টেক্ট, হিউজ ৰিজাল্ট, ইয়াতে গোটেইখিনি লিখা আছে। তো ইয়াতে আপোনালোক গোটেই ডিটেইলছখিনি লিখা আছে। অৰ্গেনাইজ নেম ইণ্ডিয়ান আৰ্মি, পোষ্ট নেম আছিলে অগ্নিবীৰ GD, টেকনিকেল ক্লাৰ্ক আৰু ট্ৰেডমেন আছিলে, WMP আছিলে, স্পন ফাৰ্মা আছিলে। চব গোটেইখিনি আপোনালোকে নিশ্চয় দেখি পাইছে ইয়াতে। আৰু এক্সাম চেণ্টাৰ কমন এণ্টাৰ্ছ আছিলে, নিশ্চয় আপোনালোকে দেখি পাইছে। এক্সাম ডেট আছিলে 30 জুনৰ পৰা 10 জুলাইলৈকে এক্সাম চলি আছিলে। তো যিহেতু আজি 26 জুলাই, আজি হৈছে ফাইনেলি আপোনালোকৰ ৰিজাল্ট মুকলি কৰি দিয়া হৈছে। আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু ইয়াতে গোটেইখিনি আপোনালোকে নিশ্চয় দেখি পাইছে যে ইয়াতে আমি যোনটো ৰিজাল্টটো আমি চাবলৈ হ'লে আপোনালোকে এতিয়া চিট ৰিজাল্ট ডাউনলোড আমি ইয়াতে ক্লিক কৰিম। আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু ইয়াতে কেইটামান কেপচাৰ কোড আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। কেপচাৰ কোডটো নিশ্চয় আপোনালোকে দেখি পাইছে। ইয়াতে এণ্টাৰ কৰি আপোনালোকে ৱেবছাইটত গৈ আপোনালোকে নিশ্চয় দেখি পাইছে। ইয়াতে আমি অ'পেন হ'ল, আমাৰ ৱেবছাইটটো অ'পেন হ'ল। আপোনালোকে নিশ্চয় দেখি পাইছে। ইয়াতে JCO অৰ অগ্নিবীৰ এনৰলমেণ্ট আপোনালোকে নিশ্চয় দেখি পাইছে। ইয়াতে গোটেইখিনি ইয়াতে লিখা আছে। আপোনালোকে নিশ্চয় ইয়াতে ফাইনেল ৰিজাল্ট যেতিয়া আপোনালোকে দিব, তেতিয়া ইয়াতে ফাইনেল ৰিজাল্টখন চাব পাৰিব। ইয়াতে নিশ্চয় দেখি পাইছে। আৰু আমি এতিয়া এক্সামৰ ৰিজাল্টখন আমি কেনেকৈ চাম, তো গোটেইখিনি আপোনালোকে ইয়াতে জনাই দিম। তো গোটেইখিনি আপোনালোকে এক্সামৰ ৰিজাল্টখন চাবলৈ হ'লে ইয়াতে ৰিজাল্ট ইয়াতে ক্লিক কৰিব লাগিব। আপোনালোকে নিশ্চয় ইয়াতে টেপ কৰি লোৱা আপোনালোকৰ ৰিজাল্টৰ। ইয়াতে আপোনালোকৰ আপোনালোকৰ আৰু আপোনালোকৰ গোটেইখিনি ইয়াতে লিখা আছে। তো গোটেইখিনি আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব আপুনি কোনটো আছামৰ নে বা কোনটো ৰেজিমেণ্টৰ হয়, বা গোটেইখিনি আপোনালোকে ইয়াতে লিখা আছে। আমাৰ যোৰহাট ৰেজিমেণ্ট শ্বিলঙৰ ইয়াতে লিখা আছে যে আমাৰ যোৰহাটৰ ৰেজিমেণ্ট আছিলে। ইয়াতে আপোনালোকে নিশ্চয় ডাউনলোড কৰি ইয়াতে গোটেইখিনি PDF ডাউনলোড কৰি আপোনালোকে চাব পাৰিব। ইয়াতে PDF ডাউনলোড কৰি আপোনালোকে নিশ্চয় চাব পাৰিছে। ইয়াতে ৰিজাল্ট শ্বৰ্টলিষ্ট কেণ্ডিডেট ফল্ছ 1 গোটেইখিনি ইয়াতে আপোনালোকৰ যেতিয়া আপোনালোকৰ এনেকুৱা এটা নাম্বাৰ থাকিব, যিহেতু ইয়াতে আপোনালোকৰ গোটেইখিনি নাম্বাৰখিনি আছে। আপোনালোকে এই গোটেইখিনি নাম্বাৰ টাইপিং কৰি আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব। আপোনালোকৰ ইয়াতে ৰোল নাম্বাৰখিনি আছে, লাষ্টত যেনেকৈ 1 আছে, 6 আছে, যেনেকৈ আপোনালোকৰ নিশ্চয় দেখি পাইছে। এই ৰিজাল্টখিনি বা এই আপোনালোকৰ ৰোল নাম্বাৰখিনি টাইপিং কৰি আপোনালোকে নিশ্চয় চাব পাৰিব। গোটেইখিনি ইয়াতে আমাৰ যোৰহাট ৰেজিমেণ্টৰ যিমানখিনি কেণ্ডিডেট আছে আপোনালোকে নিশ্চয় ইয়াতে মুকলি কৰি দিয়া আছে। গোটেই ইয়াতে 25টা পেজ আছে। আৰু 25টা পেজৰ ভিতৰত যদি আপোনাৰ নাম আছে, যদি আপোনাৰ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যদি ইয়াতে মিলি থাকে, আপুনি নিশ্চয় চিলেক্ট হৈছে। আপুনি এতিয়া ফিজিকেলৰ কাৰণে আপুনি এতিয়া প্ৰেক্টিছ কৰি থাকক। যিহেতু আপোনাৰ এতিয়া ফিজিকেল দি লৈছে, নিশ্চয় গম পাইছোঁ। আপোনালোকে ফিজিকেলৰ কাৰণে এতিয়া কষ্ট কৰক, বা আমি ফিজিকেলৰ পূৰা হাৰ্ড হ'ব পাৰে এইবছৰ। সেইটো কাৰণে আপোনালোকে এতিয়াৰ পৰা যোৰহাট ৰেজিমেণ্টৰ যিমানখিনি কেণ্ডিডেট আছে আপোনালোকে এতিয়াৰ পৰা আপোনালোকে কষ্ট কৰি ফিজিকেলৰ কাৰণে মেহনত কৰি থাকক। সেইটোৱে মই কামনা কৰিছোঁ। আৰু এনেকুৱা খবৰ পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ন'টিফিকেশ্যনটো অন কৰি দিব।